এইটো দেখিছেনে এটা বুঢ়া তিয়ঁহ ব'লকচোন কেনেকৈ বনাওঁ অকণমান দেখাই দিওঁ ভাবিছিলোঁ এয়া খাম খাৰ খাম পিছে নহয় কাটি চালোঁ গুটিকেইটা বৰ বুঢ়া হোৱা নাই গতিকে ভাবিলোঁ অকণমান বেলেগ ধৰণে বনাওঁ ভাজিয়ে বনাওঁ ব'লক অকণকৈ দেখাই থাকোঁ আৰু ইয়াত ধুনীয়াকৈ কাটি কুটি লৈছোঁ ইয়াত অকণমান পিঁয়াজ আদা নহৰু ব্যৱহাৰ কৰিম দেই হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ আজি হৈছে বৃহস্পতিবাৰ আৰু ইয়াত দুপৰীয়াৰ কাৰণে বনাই আছোঁ আৰু এতিয়া এডিটিঙৰ সময়টো হৈছে 5টা বাজি গৈছে আবেলি আৰু ইয়াত কেৰাহীতে অকণমান তেল দি পাঁচফোৰণ ফুটাই পেলাই পিঁয়াজ আদা নহৰুখিনি ভাজি লৈছোঁ আৰু তেলত এচিকুট দিছোঁ হিং আৰু অকণমান এনেকৈ কেতিয়াবা হিং দি চাবচোন মানে এনেকুৱা ভাজিবিলাকত সোনকালে সিজেও সোৱাদটোও বাঢ়ি যায় মছলাৰ নামত একো নাই অকণমান জিৰা ধনিয়া পাউডাৰ আৰু হালধি দিছোঁ ইয়াত আৰু এটা কি বস্তু দিছোঁ জানানে এচিকুট চেনি মই ইয়াত যিহেতু বিলাহী ব্যৱহাৰ নকৰোঁ এচিকুট চেনি দিলে খাবলৈ ভাজিখন বহুত ভাল লাগে আৰু এইবাৰ গৈছোঁ গোসাঁই ঘৰলৈ আৰু আজি কেইদিনৰ মূৰতহে গোসাঁই ঘৰত সোমাইছোঁ যিহেতু আজি অম্বুবাচী শেষ গতিকে শুদ্ধি হৈ পেলাই এয়া গোসাঁইৰ আগত মা কামাখ্যাৰ আগত মানে ধুনীয়াকৈ চাকি এগছ জ্বলাই প্ৰসাদ এখন দিছোঁ এনেকৈ আপোনালোকে দিয়ে নাই বাৰু সকলোৱে চাগে দিয়ে বহুত ভাল লাগে জানেনে আৰু ব'লক এতিয়া ধুনীয়াকৈ প্ৰসাদখিনি খাই লওঁ মই পিছে আজি নিমখ নাখাওঁ গতিকে মোৰ কাৰণে অকণমান আঁতৰাই থৈ ল'ম আৰু আগৰ দিনবিলাকলৈ ঘূৰি গ'লে ভাবকচোন আজিৰ দিনটোত কিমান যে কাম মই পিছে আজি বৰ বিশেষ একো কৰা নাই দেই পৰ্দাকেইখন লেতেৰাৰ কাৰণে ধুই দিছোঁ আৰু যিবিলাক ৰেগুলাৰ কাপোৰ ব্যৱহাৰ কৰোঁ সেইখিনি অকণমান ধুইছোঁ ভাল লাগে কিবা এটা সৰুৰে পৰা দেখি আহিছোঁ যে আজিৰ দিনটো তেনেকৈ অকণমান চাফ চিকুণ কৰি মনটো কিবা শুদ্ধি লাগে সেইটো আচলতে নিজৰ ভবা কথাহে দেই আচলতে মনে যেনেকৈ বিচাৰে তেনেকৈ কৰিলেই ভাল লাগে যোনে যেনেকৈ পাৰে হয় নহয় বাৰু মই তেনেকৈয়ে ভাবোঁ আচলতে লেতেৰা হৈ থাকিব নালাগে চাফ চিকুণতাটোৱে ডাঙৰ কথা আৰু এয়া মোৰ প্ৰসাদ ৰেডি হৈ গ'ল আৰু ব'লক ধুনীয়াকৈ এতিয়া মাহঁতকো দি আহোঁ আৰু মোৰ কাৰণেও অকণমান মই বেলেগে থৈ দিছোঁ নিমখ নিদিয়াকৈ সেইখিনিও ধুনীয়াকৈ খাই লওঁ ভাল লাগে আজি বহুত ফল মূলেৰে শৰাইখন দিয়া যায় যে আমাৰ পিছে আজি বিশেষ নাই 3বিধমান ফলহে আছিলে আৰু এয়া দেখিছে ডাইনিং টেবুলখন ব্ৰেকফাষ্ট কৰাৰ পিছত যেনে আছে তেনেই আছে চাফাই কৰিব পৰা নাইকিয়া হৈ যায় কেতিয়াবা আৰু আজি ধুম বুলি ভাবি আছিলোঁ পৰ্দাবিলাক ধোৱাই নাই আজি বোলো আজি চাঞ্চতে ধুই দিওঁ আৰু চাফা হৈ থাকিলে নুধুওঁ শাক বুলি কথা নাই মানে অম্বুবাচী বুলি কথা নাই কিন্তু যিহেতু লেতেৰা হৈছে বোলো ধুই দিওঁ চব পৰ্দা খোলা আছে আৰু ৰ'ব কামৰ মাজতে প্ৰসাদ অকণ চুবাই লওঁ ভাল লাগে এখন খাবলৈ কিন্তু ভাল লাগে আজি পিছে মই নাখাওঁ গতিকে আৰু ভাল হৈছে বুলি ভাবিছোঁ আৰু এয়া দেখিছে বুঢ়া তিয়ঁহটোৰে টেষ্টি ভাজি এবিধ হৈ গ'ল নাই খোৱা যদি খাব দেই আৰু এইফালে এই প্ৰথম দুপিচ বেঙেনা তাৰপাছত ভাজিছোঁ ৰঙালাও এনেকৈ ৰঙালাও বৰটো যোৱাকালিয়ে সৰুটো দেওৰে কৈছিলে বৌ এনেকৈ ভাজিবাচোন গতিকে আজি মই বোলো নিৰামিষ ভাত যেতিয়া এনেকৈ ভাজিয়ে দিওঁ সিও কৈছিলে এলাহ নকৰি ভাজি ল'লোঁ ৰঙালাও বৰকেইটা খাবলৈ কিন্তু বিৰাট টেষ্টি লাগে মানে নিৰামিষ ভাতৰ লগত এইটো বৰ আৰু দালি হ'লে কি লাগে বাৰু কওকচোন লগতে এখন চালাড হ'ব লাগে আৰু খাই বৈ উঠাৰ পাছত এয়া দেখিছেনে অকণমান দেখাই দিওঁ ৰ'ব আৰু উৎকট গৰম জাক অকণমান কমাবলৈ আহি গ'ল এজাক ধাৰাসাৰ বৰষুণ হয়তো ৰাস্তাই ঘাটে বহুত পানী হ'ল ৰাস্তাত থকা মানুহৰ অসুবিধাও হ'ল লগে কাৰেণ্টটো গ'ল কিন্তু ভালো লাগিল জানেনে ইমান গৰম বেছি আছিলে আৰু তেন্তে আজিলৈ